এনডিএৰ মিত্ৰতাত কিমান পবিত্ৰতা আছে। এইবাৰ পূৰ্বৰ দৰে নহ'ব। আসনৰ ক্ষেত্ৰত বুজাবুজিৰ ক্ষেত্ৰত বহু কথা ভাবিব লাগিব। আমি কিমানখন আসন বিচাৰিম তাতকৈ আমি কিমান শক্তিশালী তাৰ ওপৰতো দলে এতিয়া চিন্তা কৰিছে। অসম গণ পৰিষদৰ সাধাৰণ সম্পাদক পনাকন বৰুৱাৰ মন্তব্য এয়া। নমস্কাৰ প্ৰিয় দৰ্শক, চাই আছে ডিবি নিউজ। আজিৰ প্ৰতিবেদনত বিশ্লেষণ কৰিবলৈ চেষ্টা কৰিম অসম গণ পৰিষদ দলৰ এনডিএৰ মাজত থকা অৰ্থাৎ বিজেপি আৰু অসম গণ পৰিষদ দলৰ মাজত থকা মিত্ৰতাত পবিত্ৰতা কিমান। তাৰ পূৰ্বে আপোনালোকক কেইটামান খবৰ দিব বিচাৰিছোঁ। জুবিন গাৰ্গৰ ন্যায়ৰ বাবে মাত্ৰ আজিৰ দিনটো কাইলৈ 12 ডিচেম্বৰ এটা ডাঙৰ খবৰ এটা হ'ব। অসমবাসীয়ে ৰৈ আছে 12 ডিচেম্বৰৰ সেই বিশেষ দিনটোলৈ, কিয়নো কাইলৈৰ দিনটোত SITয়ে চাৰ্জশ্বিট দাখিল কৰিব অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ। ইতিমধ্যে জুবিন গাৰ্গক হত্যা কৰাৰ কথা মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে, যি কথাত মুখ্যমন্ত্ৰীয়ে পূৰ্বতেই সামাজিক মাধ্যমত লাইভ আহি উল্লেখ কৰিছে যে এজনে হত্যা কৰিছে, বাকী 4জনে চাই আছিলে। অৰ্থাৎ জুবিন গাৰ্গক যে হত্যা কৰা হৈছে এই কথা পূৰ্বতেই মুখ্যমন্ত্ৰীৰ মন্তব্যসমূহত সামাজিক মাধ্যমত দিয়া কথাসমূহত প্ৰকাশ পাইছে। আৰু কাইলৈ হ'ব 12 ডিচেম্বৰ, যি দিনটোৰ বাবে অসমবাসীৰ লক্ষাধিক অনুৰাগীয়ে ৰৈ আছে, কিয়নো জুবিন গাৰ্গৰ SITৰ চাৰ্জশ্বিট দাখিল কৰিব। 3500 পৃষ্ঠাজোৰা এক চাৰ্জশ্বিট, আৰু এই চাৰ্জশ্বিটৰ দাখিল কৰাৰ পূৰ্বে SITৰ আৰক্ষী বিষয়া মুন্না প্ৰসাদ গুপ্তাই ইতিমধ্যে উল্লেখ কৰিছে যে SIT দাখিল কৰাৰ দিনাখন দাখিল কৰিব 12 ডিচেম্বৰৰ দিনাখন, আৰু এই কথা সংবাদ মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰিছে। আৰু কাইলৈৰ দিনটোত অসমৰ একাংশ শিল্পীয়ে সামাজিক মাধ্যমত নিজৰ পোষ্টত লিখিছে যে কাইলৈ তেওঁলোকে জুবিন ক্ষেত্ৰত থাকিব। জুবিন গাৰ্গে ন্যায় পাবনে নাই, সম্পূৰ্ণ ৰূপত কাইলৈৰ দিনটোত তেওঁলোকে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে প্ৰাৰ্থনা জনাব। এক প্ৰকাৰ ক'ব পাৰি 19 ছেপ্টেম্বৰৰ পৰা 12 ডিচেম্বৰলৈকে প্ৰায় 3 মাহ, আৰু এই সময়ছোৱাত এটা বিষয়ৰ ওপৰতেই ৰাজ্যবাসীয়ে আৰু জুবিন গাৰ্গৰ অনুৰাগীয়ে বিচাৰি থকা এটা বিশেষ দিন কাইলৈ হ'ব 12 ডিচেম্বৰ। 12/12/2025 ইতিমধ্যে এই বিশেষ দিনটোক লৈ অপেক্ষাৰত হৈ আছে। আপোনালোকেও কাইলৈৰ দিনটোৰ বাবে অপেক্ষাৰত হৈ আছেনে নাই? শেহতীয়াভাৱে সামাজিক মাধ্যমত #JusticeForJubin Garg 6.5 মিলিয়ন অতিক্ৰম কৰিছে। ইয়াৰ পিছত একাংশই আকৌ সামাজিক মাধ্যমত লিখিছে যে এতিয়া জুবিন গাৰ্গৰ ন্যায় বিচাৰি থকা ব্যক্তিৰ মানুহৰ সংখ্যাও কমিছে। গতিকে আকৌ এবাৰ আপোনালোকেও যদি কাইলৈৰ সেই বিশেষ দিনটোৰ বাবে ৰৈ আছে, এবাৰ লিখক কমেণ্টত #JusticeForJubin Garg। আজিৰ এই প্ৰতিবেদনতে আমি বিশ্লেষণ কৰিবলৈ চেষ্টা কৰিম যে এনডিএৰ মিত্ৰতাত পবিত্ৰতা কিমান। ইতিমধ্যে চাবুৱা আৰু লাহোৱাল সমষ্টিক লৈ এটা বিতৰ্ক চলি আছে, যিহেতুকে শেহতীয়াভাৱে বিলুপ্তিকৰণ হোৱা এটা সমষ্টি। নিৰ্বাচন আয়োগৰ সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকা প্ৰকাশ পোৱাৰ পাছতেই 117 নং লাহোৱাল সমষ্টি বিলুপ্তিকৰণ হয়। আৰু ইয়াৰ পিছতে বিভিন্ন দল সংগঠনে আৰু ৰাইজে তীব্ৰ প্ৰতিবাদ কৰিছিল, কিয়নো ঐতিহাসিক লাহোৱাল সমষ্টি বিলুপ্তি হোৱাৰ কথাটো মানি ল'ব পৰা নাছিল। 1997 চনত গঠিত হোৱা লাহোৱাল সমষ্টি বিলুপ্তিকৰণৰ পিছতেই কিছুমান পঞ্চায়ত, বিশেষভাৱে ডিব্ৰুগড়, মৰাণ আৰু অধিকাংশ চাবুৱা সমষ্টিত অন্তৰ্ভুক্ত কৰিলে। ইয়াৰ পাছতে চাবুৱা লাহোৱাল সমষ্টি হিচাপে নামাকৰণ কৰিলে আৰু নিৰ্বাচন আয়োগে। ইয়াৰ পৰাই লাহোৱাল সমষ্টি বিলুপ্তি হৈ গ'ল, এতিয়া চাবুৱা লাহোৱা সমষ্টি হিচাপে নামাকৰণ হ'ল। আৰু এই সিদ্ধান্তৰ পিছতেই এতিয়া দুজন বিশেষ নেতাৰ নাম চৰ্চালৈ আহিছে। অসম গণ পৰিষদৰ সাধাৰণ সম্পাদক তথা চাবুৱাৰ বিধায়ক পনাকন বৰুৱাইও তেওঁ এইবাৰ নিৰ্বাচনী আয়োগে নিৰ্বাচন কৰি দিয়া নতুন সমষ্টি চাবুৱা লাহোৱাল সমষ্টিত চৰ্চিত হৈছে। তেখেতেও নিৰ্বাচন খেলিবলৈ মন। আনহাতে বিজেপি দলৰ পৰাও বিনোদ হাজৰিকাও তেওঁৰ নিজৰ সমষ্টি এৰি দিব বিচৰা নাই। শেহতীয়াভাৱে নিৰ্বাচনী আয়োগৰ সমষ্টি নিৰ্ধাৰণৰ পাছতেই নতুনকৈ সমষ্টি সংযোজন হোৱাৰ পিছতে এতিয়া দুই নেতাৰ মাজতো নিৰ্বাচনী কেন্দ্ৰিক এক যুঁজ নচলাও নহয়। আনহাতে আজিৰ দিনটোতেই ডিব্ৰুগড়ত এক বিশেষ বৈঠকত মিলিত হৈছে অসম গণ পৰিষদৰ কেইবাগৰাকীও শীৰ্ষ পৰ্যায়ৰ নেতা, আৰু এওঁলোকে বৈঠকৰ পিছত বৈঠক পাতিছে আৰু তেওঁলোকে আলোচনা কৰিছে। আলোচনাৰ শেষত সিদ্ধান্ত লৈছে যে এইবাৰ অসম গণ পৰিষদৰ আৰু বিজেপিৰ মাজত থকা এই মিত্ৰতাত পবিত্ৰতা থাকিব, কিন্তু অসম গণ পৰিষদে কিমানটা সমষ্টিত তেওঁলোকৰ প্ৰাৰ্থী দিব, তাতকৈ কিমানটা সমষ্টিত তেওঁলোকে নিজাববীয়াকৈ প্ৰাৰ্থী দিলে প্ৰাৰ্থীজন বিজয় হ'ব, তাৰ ওপৰতহে তেওঁলোকে বৈঠকত আলোচনা কৰিছে। যদি যিসমূহ সমষ্টিত
অসম গণ পৰিষদ দলৰ প্ৰাৰ্থীসমূহ বিজয় নিশ্চিত হ'ব বা সমষ্টিত তেওঁলোকৰ ভেটি শক্তিশালী সেইবিলাক সমষ্টিত অসম গণ পৰিষদে তেওঁলোকৰ নিজৰ হাতৰ পৰা এইবাৰ সমষ্টি যাব নিদিব, তেনেধৰণৰো চিন্তন বৈঠক অনুষ্ঠিত হৈছে। গতিকে NDA অৰ্থাৎ অসম গণ পৰিষদ আৰু বিজেপি দলৰ মাজত থকা এই মিত্ৰতাৰ পবিত্ৰতা কিমান? 2026 চনৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ এটা মাহ বাকী আৰু কাইলৈৰ দিনটোত বিশেষ দিন 12 ডিচেম্বৰ #জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি লক্ষাধিক অনুৰাগীয়ে ন্যায় বিচাৰি সামাজিক মাধ্যমত আন্দোলন কৰি থকাৰ সমান্তৰালভাৱে ৰৈ আছে কাইলৈৰ দিনটোৰ বাবে। আৰু এই সময়তেই এদিন পূৰ্বে বিশ্লেষণ কৰিলোঁ অসম গণ পৰিষদ আৰু বিজেপি দলৰ মাজত থকা মিত্ৰতাত পবিত্ৰতা কিমান। আপোনালোকেও কি ভাবে কমেণ্টত কমেণ্ট কৰিব পাৰে, জনাব আপোনালোকৰ কমেণ্টসমূহ গুৰুত্ব সহকাৰে আমি পঢ়োঁ আৰু পৰৱৰ্তী পৰ্যায়ত এই কমেণ্টৰ ওপৰতো যদি সম্ভৱ হয় আমি এটা প্ৰতিবেদন কৰিবলৈ চেষ্টা কৰিম। বিদায় দিছোঁ। কৰিব লাগিব আৰু আমাৰ নিজৰ প্ৰাৰ্থীও আমি জিকাব লাগিব। এই দুইটা দিশ বিবেচনা কৰি অনাগত দিনৰ বাবে প্ৰস্তুতি চলাবলৈকে আজিৰ এই সভাখন আলোচনা ইয়াত অনুষ্ঠিত কৰা হৈছে। দলৰ কৰ্মীসকলৰ কথাও শুনিম, আমাৰ যিখিনি ইনষ্ট্ৰাকশ্যন থাকিব সেইখিনিও আমি তেওঁলোকক শিপা আছে মানে য'ত আমাৰ দলৰ প্ৰাৰ্থী হৈ বিধানসভা নিৰ্বাচনত যিবোৰ সমষ্টিত জয়লাভ কৰিছে সেইবিলাকত আমি দলৰ সংগঠন শক্তিশালী কৰিবলৈ যত্ন কৰিম। ইতিমধ্যে প্ৰায় 10-12টা সমষ্টি সম্পৰ্কত গুৰুত্বপূৰ্ণভাৱে আলোচনা হৈছে আৰু অসম গণ পৰিষদ দলে যোৱাবাৰৰ দৰে নহয়, আসন বৃদ্ধিৰ কথাটো কিমান আসনত প্ৰতিনিধিত্ব কৰি যিহেতু গুৰুত্বপূৰ্ণ হিচাপে লোৱা নাই, সেইটো কথাৰ মূল হিচাপে লোৱা নাই। আমি কিমান আসনত জিকিব পাৰোঁ, ক'ত আমাৰ গণভিত্তি আছে, ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰতা কৰি ক'ত আমি নিজস্বভাৱে জয়যুক্ত হ'ব পাৰোঁ, আমাৰ মাজত বুজা পৰা কাৰণে ক'ত আমি ভাল ফলাফল লাভ কৰিব পাৰোঁ, এনে সমষ্টি আমাৰ চিনাক্ত হৈছে আৰু সেই সমষ্টিবিলাকত আমি প্ৰাৰ্থী প্ৰক্ষেপ কৰা সম্পৰ্কত ভাৰতীয় জনতা পাৰ্টিৰ লগত আমাৰ আলোচনা হ'ব।